বজালী জিলাৰ 13 নং বালাপাৰা গাঁও পঞ্চায়তৰ গাড়ীভিটা সেৱা আশ্ৰমত মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ নিৰ্বাচনী সভাত উপস্থিত কেবিনেট মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস লগতে দক্ষিণ পশ্চিম বজালী জিলা পৰিষদৰ মিত্ৰজোঁটৰ নবীৰণ বেগমৰ স্বামী বছিৰুদ্দিন আহমেদ। সভাত উপস্থিত থাকে 13 নং বালাপাৰা গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্য পদৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী সানিয়াৰা খাতুন। অসম চৰকাৰৰ জ্যেষ্ঠ কেবিনেট মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস কাৱৈমাৰী 12 নং ব্লক গাড়ীভিটা সেৱাশ্ৰমত স্থানীয় ৰাইজৰ সৈতে মত বিনিময় কৰে আৰু মিত্ৰজোঁটৰ দক্ষিণ পশ্চিম বজালী জিলা পৰিষদৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী নবীৰণ বেগম আৰু আঞ্চলিক পঞ্চায়তৰ সদস্য পদৰ প্ৰাৰ্থী সানিয়াৰা খাতুনক বিপুল ভোটত জয় কৰিবলৈ ৰাইজক আহ্বান জনায়। অতিকৈ পিছপৰা অঞ্চলত মন্ত্ৰীগৰাকীয়ে উপস্থিত হৈ কয় যে বজালী অঞ্চলত বিগত দিনত যিদৰে উন্নয়নমূলক কাম কৰিছে ঠিক তেনেদৰে আগন্তুক দিনত বালাপাৰা অঞ্চলত একেদৰে উন্নয়নমূলক কাম কৰি যাব। সভাত স্থানীয় ৰাইজে মিত্ৰজোঁটৰ প্ৰাৰ্থী নবীৰণ বেগম আৰু আঞ্চলিক সদস্য পদৰ প্ৰাৰ্থী সানিয়াৰা খাতুনক জয় কৰিবলৈ ঐক্যবদ্ধ মত পোষণ কৰে। মই 2 নং বজালী বালাপাৰা গাঁও পঞ্চায়তৰ কাউন্সিলৰ হিচাপত মই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছোঁ আৰু আশা কৰিছোঁ সকলো ৰাইজে মোক বিপুল ভোটেৰে জয়যুক্ত কৰিব। আজি সভাখন গাড়ীভিটা গাঁৱত অনুষ্ঠিত হৈ গ'ল। ইয়াৰ গোটেইখিনি ৰাইজৰ পৰা বিপুল সঁহাৰি পাইছোঁ। সকলো ৰাইজে আমাক সমৰ্থন কৰিছে। এতিয়া আমাৰ জিলা পৰিষদ বাইদেউ বিশেষ কাৰণত আহিব পৰা নাই, তেওঁৰ কিবা অসুবিধা হৈছে, কিন্তু তেওঁৰ গিৰিয়েকে ইয়াতে উপস্থিত আহিছিল আৰু ইয়াতে সকলো ৰাইজে যিখিনি অভাৱ অভিযোগৰ কথা কৈছে সেই গোটেইখিনি আমি গোটেই পঞ্চায়তৰ পৰা একেলগে জয়ী হৈ চৰকাৰৰ পৰা বস্তুখিনি আনি তেওঁলোকৰ প্ৰয়োজনখিনি পূৰণ কৰিম বুলি আমি তেওঁলোকক আশ্বাস দিছোঁ আৰু সেইখিনি ভৱিষ্যতে যাতে আমি কৰিব পাৰোঁ তাৰ কাৰণে ৰাইজে যাতে আমাৰ লগত সহায় সহযোগিতা আগবঢ়ায় তাৰ কাৰণে আমি আহ্বান জনাইছোঁ। নিৰ্বাচনৰ প্ৰচাৰ আমাৰ তুংগত চলি আছে। আমি বজালী জিলা পৰিষদৰ অন্তৰ্গত 3 নং দক্ষিণ পশ্চিম বজালী জিলা পৰিষদৰ সদস্য পদৰ প্ৰাৰ্থী আমাৰ ভাৰতীয় জনতা পাৰ্টী আৰু অগপ দলৰ প্ৰাৰ্থী নবীৰণ বেগমৰ আৰু আমাৰ 2 নং বজালী আঞ্চলিক পঞ্চায়তৰ আমাৰ এইটো বালাপাৰা গাঁও পঞ্চায়তৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী সানিয়াৰা খাতুনৰ হৈ আজি ইয়াত নিৰ্বাচনী সভা অনুষ্ঠিত হ'ল। ইতিমধ্যে ৰাইজে বিপুল সঁহাৰি দিছে। আমাৰ দিছপুৰত বিজেপি AJP UPLৰ মিত্ৰজোঁটৰ চৰকাৰ চলি আছে। চৰকাৰৰ প্ৰগতি আৰু বিকাশৰ ধাৰাত চামিল হ'বলৈ এই অঞ্চলৰ ৰাইজে সিদ্ধান্ত লৈছে। গতিকে অহা 7 মে তাৰিখে অনুষ্ঠিত হ'বলগীয়া পঞ্চায়ত নিৰ্বাচনত আমাৰ মিত্ৰজোঁটৰ প্ৰাৰ্থীসকলক ৰাইজে বিপুল ভোটত জয় কৰিব। আমাৰ চৰকাৰে বিচৰা ধৰণে ভাল যিবিলাক ৱাৰ্ড সদস্য প্ৰাৰ্থী থিয় হৈছে তেওঁলোকৰ দ্বাৰাই নিৰ্বাচিত হৈ পঞ্চায়ত গঠন হ'ব। ইতিমধ্যে আমাৰ বজালী জিলা পৰিষদ আৰু বজালী আঞ্চলিক পঞ্চায়তত বেছিভাগ মনোনীত প্ৰাৰ্থী হ'ল কি বৰ্তমান যি দুগৰাকী আমাৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী আহিছে আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদৰ সদস্য তেখেতসকলক লৈ আমি গৌৰৱান্বিত। কাৰণ বিগত বছৰকেইটাত যিকেইজন আমাৰ প্ৰাৰ্থী হয়তো উঠিছিল তেখেতসকলে আমাৰ এই দুৰ্গম অঞ্চলত তেখেতসকলে পদাৰ্পণ কৰা নাছিল। আজি এখেতসকলক আমি আমাৰ দুৰ্গম অঞ্চলত পাই আমি নিজে গৌৰৱান্বিত আৰু তেখেতসকলে আমাৰ দুৰ্গম অঞ্চলৰ যিখিনি সমস্যা সেই সমস্যাখিনি তেখেতসকলে আমাক সমাধান কৰাৰ ক্ষেত্ৰত সহায় সহযোগ কৰিব বুলি আমি তেখেতসকলৰ ওপৰত আশাবাদী আৰু তেখেতসকলৰ ওপৰত বিশেষভাৱে আমি গৌৰৱান্বিত আৰু তেখেতসকলক আমি আমাৰ স্থানীয় ৰাইজ বা এই অঞ্চলৰ ৰাইজে 3 নম্বৰ 12 নম্বৰৰ সমূহ ৰাইজে এইবাৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী হিচাপে তেখেতসকলক ভোটদান কৰি হাতীৰ ছবিত ভোটদান কৰি জয়যুক্ত কৰিম বুলি আমি প্ৰতিজ্ঞাবদ্ধ হৈছোঁ।